নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আপোনালোকে নিশ্চয় গম পালে যে BSc নাৰ্ছিং, GNM নাৰ্ছিং আৰু এগ্ৰিকালচাৰেলৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰে অনলাইন এপ্লাই চলি আছে। তো যিসকল কেণ্ডিডেটে ইয়াৰে অনলাইন এপ্লাই কৰা নাই কৰি ল'ব। তো ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো আপোনালোকে চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো GNM নাৰ্ছিঙৰ কাৰণে অনলাইন এপ্লাইৰ লাষ্ট ডেট হৈছে 10 জুন তাৰিখ, BSc নাৰ্ছিঙৰ কাৰণে 24 মে তাৰিখ আৰু এগ্ৰিকালচাৰৰ কাৰণে 6 জুন তাৰিখে। তো এতিয়া ডি ফাৰ্ম আৰু বি ফাৰ্মৰো এখন নটিচ জাৰি কৰি দিলে। এই নটিচখন SSUHSৰ অফিচিয়েল ৱেবছাইটত নাই। তো এই নটিচখন SSUHSৰ আণ্ডাৰত পঢ়ি থকা GMCHৰ এনেকুৱা ধৰণে কিছুমান ষ্টুডেণ্টৰ পৰা পোৱা গৈছে। তো এই নটিচখন অতি সোনকালে ৱেবছাইটত জাৰি কৰি দিব। আৰু এই নটিচখন জাৰি কৰিছে 10/5/2024 তাৰিখ অৰ্থাৎ 10 মে তাৰিখে। এই নটিচখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা জাৰি কৰিছে। তো এইখন এডুকেশ্যনেল নটিচ হয়, ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো ফাৰ্মাচী যি এণ্ট্ৰেন্স এক্সাম আছে তাৰ কাৰণে হয়। তো ইয়াতে বি ফাৰ্ম আৰু ডি ফাৰ্ম দুটা কৰ্চৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট তোৰ এডমিশ্যনৰ কাৰণে নটিচ হয়। তো বহুতে এই নটিচখন ফেক বুলি ভাবিব পাৰে, কিন্তু এই নটিচখন ফেক নহয়, অৰিজিনেল নটিচ হয়। ইয়াৰে যি এণ্ট্ৰেন্স এক্সামটো সেয়া 23 জুন তাৰিখে হ'ব। তো ইয়াতে 23 জুন 2024 বুলি লিখা আছে। তো ইয়াৰে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এটাই এণ্ট্ৰেন্স এক্সাম হ'ব। তো আপোনালোকে এটা ফিচেৰে বা এটা এক্সামেৰে দুটা এক্সাম দিব পাৰিব, দুটা কৰ্চৰ কাৰণে এক্সাম দিব পাৰিব। তো আপোনালোকে বথ অপশ্যন বুলি এটা অপশ্যন থাকিব, বথ অপশ্যনত চিলেক্ট কৰিব লাগিব। তো ইয়াৰে অনলাইন এপ্লাই 14 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 29 মে তাৰিখ। ইয়াৰে অনলাইন এপ্লাইটো 15 দিন সময় দিব। চেম BSc নাৰ্ছিঙতো 15 দিন সময় দিছে। তো SSUHSৰ থ্ৰু দি আৰু অনলাইন এপ্লাই কৰিব পাৰিব। তো এই নটিচখন যদি কালি অৰ্থাৎ 11 তাৰিখে জাৰি নকৰে তেনেহ'লে 14 তাৰিখলৈ জাৰি কৰি দিব। আৰু ইয়াতে ফিজ কেটেগৰী, তো OBC SC STৰ কাৰণে ইয়াতে 1200 টকা ফিজ দিব লাগিব আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে ইয়াতে 1500 টকা। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ চেণ্টাৰ হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ। আৰু ইয়াৰে এডমিট কাৰ্ড 15 জুন তাৰিখে ৱেবছাইটৰ থ্ৰুদি ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে ইয়াৰে যি কিবা টেকনিকেল হেল্প বা হেল্প লাগিলে ইয়াতে হেল্পলাইন নং দিয়া আছে, তো আপোনালোকে হেল্পলাইন নম্বৰ সুধি ল'ব পাৰিব। আৰু এই নটিচখনত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ চাইনো আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু তলৰ ফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে এই নটিচখন ক'ত প্ৰকাশ কৰিব এইবিলাক দিয়া আছে। তো ইয়াতো চাইন আছে। তো বহুতে সুধি আছিল যে বি ফাৰ্ম ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে যে বি ফাৰ্ম ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব। তো লাষ্ট ইয়েৰৰ তুলনাত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো এইবাৰ সোনকালে হ'ব। তো যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্ট হয় তো ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যিবিলাকে আমাৰ ই বুকখন লৈ লোৱা নাই হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। ইয়াতে 2500 অধিক MCQ টাইপৰ কুৱেশ্যন আনচাৰ আছে আৰু এইটো PDF ফৰ্মেটত পাব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। নেক্সট যেতিয়া যিকোনো ধৰণৰ নটিচ দিয়ে আমাৰ চেনেলত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।